Hi friends, welcome to Bright Education YouTube channel. ছাত্ৰসকলে আজি আৰম্ভণি কৰো 12.2 ৰ 1 নম্বৰ কোৱেশ্চনটো ইয়াৰ আগতে মই আপোনালোকক এটা সিলেবাসটো দেখাই দিও কাৰণ সিলেবাসটো ডাউনলোড কৰিছো ফাইনাল এক্সামৰ কাৰণে ইয়াত চাই লওক 12 চেপ্টাৰ সারফেস এৰিয়া সারফেস ৰিলেটেড টু সার্কেল আপ টু ইউনিট 13.3 আপ টু এক্সারসাইজ 12.2 ইয়াত দিছে 12.42 পঢ়িব নালাগে কিন্তু 12.3 লৈকে লাগিব 12.3 লৈকে খালি এক্সারসাইজটো নালাগে ইয়াত উইথ এক্সাম্পল বিলাকো পঢ়িব লাগিব এক্সাম্পল আৰু এক্সারসাইজ বিলাক দুটা লাগিব আৰু বাদ দিব লাগে 12.4 কাৰণ মই জানো যে 40% সিলেবাসটো ৰিডিউস কৰা হল 40% সিলেবাসৰ ৰিডিউস কৰাৰ ভিতৰত 12.12 চেপ্টাৰৰ পৰা 12.4 টো নালাগে আপোনালোকে যদি 12.1 বনোৱা নাই বা 12.1 টো এতিয়ালৈকে শিকা নাই সো মোস্টলি ইম্পৰ্টেন্ট 12.1 টো শিকিব লাগে কাৰণ মই চালু কি সিলেবাসৰ ভিতৰত 12.1 টো বহুতে দৰকাৰ 12.1 ৰ এটো চাই লব 12.1 ৰ প্ৰথম কোৱেশ্চনটো হল এক নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট দুই নম্বৰটো আৰু তিনি নম্বৰটো মোস্টলি ইম্পৰ্টেন্ট এই কেইটা মই ভিডিও অলৰেডি বনাই দিছো বহুত ধুনিয়াকে আৰু হৰল ভাবে বুজাবলৈ চেষ্টা কৰিছো আৰু এটো মই বুজাই দিছো এটো লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে এটো চাই লব এতিয়া আৰম্ভণি কৰো 12.2 ৰ 1 নম্বৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চনটো কি দি আছে ইয়াৰ আগতে কোৱেশ্চন 1 টো আৰম্ভণি কৰাৰ আগতে কিছুমান কনসেপ্ট এটো জানিব লাগে কনসেপ্টটো হল কি এটো চাই লওক মই দেখাই দি আছো এটা যে ব্রিথ এটো এটা সার্কেল ব্রিথ এই ব্রিথটো কিমান ডিগ্ৰী সম্পূৰ্ণ 360 ডিগ্ৰী হয় না নহয় এটো মই জানো ক্লাস 4 3 5 ত মই পঢ়িছো যে এতিয়া তো 2 ৰ পৰা 1 ৰ পৰা হে শিকাই আছে কিন্তু মই যেতিয়া স্কুলত পঢ়ি আছিল তেতিয়া মই ক্লাস 4 5 ত পাইছিলো যে এটা ব্রিথ কিমান ডিগ্ৰী হয় সম্পূৰ্ণ যদি যোগ কৰো তেনে হলে যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী হয় না নহয় 360 ডিগ্ৰী এতিয়া এক্সামিনাৰে কি কৰিব এই 12.2 চেপ্টাৰত মই কৈ আছো এটা মানে 30 ডিগ্ৰী বা 60 ডিগ্ৰী দি দিব আৰু তাৰ এৰিয়া ওলাব লাগে হেই সার্কেল বাকিখিনি এৰিয়া ওলাব লাগে এনে কৈ দিব যে 60 ডিগ্ৰী বা আৰু এটা বনাই দি আছো জাস্ট এটা এনে উদাহৰণ দি আছো এটো যেনেকৈ ইয়াত মই যেনেকা 120 ডিগ্ৰী দি দিলো এতিয়া বাকিখিনি সার্কেল এৰিয়াটো ওলাব লাগে এটো ফৰ্মুলাটো হল θ/360 ইনটু পাই r স্কয়াৰ এটো মনত ৰাখিবা পাই r স্কয়াৰটো হল সার্কেলৰ ফৰ্মুলা সার্কেলৰ এৰিয়াৰ ফৰ্মুলাটো হল পাই r স্কয়াৰ θ মানে ডিগ্ৰী কিমান ডিগ্ৰী দি আছে 120 ডিগ্ৰী ওপৰত দিব লাগে আৰু সম্পূৰ্ণটো কিমান আছে 360 তলত দিব লাগে এই ফৰ্মুলাটো ইউজ কৰি মই এক নম্বৰ কোৱেশ্চনটো বনাম এক নম্বৰ কোৱেশ্চন কি কৈ আছে কোৱেশ্চনটো অলপ ভালকে পঢ়িবা কাৰণ কোৱেশ্চনটো মোস্টলি ইম্পৰ্টেন্ট কোৱেশ্চনটো বুজিব পালে এনসারটো নহয় সলিউশন বা সমাধানটো হৈ যাব কোৱেশ্চনটো বুজিব লাগে 6 সেমি ব্যাসাৰ্ধ যুক্ত এটা বৃত্ত কালৰ কালি নিৰ্ণয় কৰা এটো চাইলো কালি নিৰ্ণয় কৰিব লাগে নির্ণয় করা যদি বৃত্ত কালটোৰ কোণ কিমান ডিগ্ৰী দি আছে 60 ডিগ্ৰী মই এনে একটা এক্সাম্পল দিলো 120 ডিগ্ৰী ঠিক তেনেকে হ'ব কিন্তু ইয়াত ব্যাসাৰ্ধ যুক্ত মানে ৰেডিয়াস দি দিছে ৰেডিয়াস কাক বুলি ক'ব পাৰো এটো মই শিকাই দি আছো যেনেকা এটা বৃত্ত এটো এটা বৃত্ত হয় না নহয় এটো এটা বৃত্ত বৃত্তৰ কেন্দ্ৰৰ পৰা যদি আধা লৈকে যাও তাক ব্যাসাৰ্ধ যুক্ত বা ৰেডিয়াস বুলি ক'ব পাৰো ব্যাসাৰ্ধ যুক্ত কিমান হল আধা বৃত্তৰ পৰা কেন্দ্ৰৰ পৰা আধালৈকে সম্পূৰ্ণ নহয় আধালৈকে যেতিয়া যাও তাক ৰেডিয়াস বা ব্যাসাৰ্ধ যুক্ত মই ক'ব পাৰো ইয়াত ব্যাসাৰ্ধ যুক্ত কিমান দি আছে 6 সেমি এটো দৰকাৰ কাৰণ মই যেতিয়া কালি উলাও কালিৰ ফৰ্মুলাটো হল পাই r স্কয়াৰ তাত r2 আহে সেই r ৰ কাৰণে আমাক এই ব্যাসাৰ্ধ যুক্ত মানে ৰেডিয়াসটো খুবে দৰকাৰ এতিয়া কেনেকা বনাম প্ৰথমে এক্সামত কেনেকা বনাবা মই এক্সামৰ নিচিনা শিকাই দি আছো প্ৰথমে লিখিব লাগিব সমাধান
সমাধান আমাক লিখিব লাগে বৃত্তৰ ব্যাসাৰ্ধ কাৰণ দি আছে মই জানো বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছে বৃত্তৰ ব্যাসাৰ্ধ 6 cm দি আছে 6 cm ইয়াত বৃত্তটো বনাই দি আছো যেনেকৈ এটা হৰুকে বনালো মই এটো হল বৃত্ত এটো হল কেন্দ্ৰ কেন্দ্ৰৰ পৰা কিমান ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী কলে 60 ডিগ্ৰী আৰু এটো হল ৰেডিয়াস এই দুটাই ৰেডিয়াস টু কিমান দি আছে ৰেডিয়াস দি আছে 6 cm লিখি ললো কিমান দি আছে 6 cm বৃত্তৰ ব্যাসাৰ্ধ 6 cm দি আছে এটো লিখি ললো ব্যাসাৰ্ধ ইয়াত r লিখি দিলো হৰু এটা r লিখিব লাগে কাৰণ ব্যাসাৰ্ধটো r হ'ব r কিমান দি আছে 6 cm এতিয়া কোণ কিমান দি আছে কেন্দ্ৰস্থ কোণ বিলাক এটো লিখিব লাগিব কেন্দ্ৰস্থৰ কোণ তাক থিটা দি ডিনোট কৰো আমি থিটা কিমান দি আছে থিটাটো হল 60 ডিগ্ৰী হয় না নহয় 60 ডিগ্ৰী দি আছে এনেকা লিখিবা কেন্দ্ৰস্থ কোণ থিটা কিমান দি আছে 60 ডিগ্ৰী এতিয়া আমি জানো কি জানো বৃত্তৰ কালিৰ ফৰ্মুলাটো হল পাই r স্কয়াৰ কিন্তু ডিগ্ৰী হলে তার ডিগ্ৰী দি থাকিলে থিটা বাই 360 পাই r স্কয়াৰ মই অলপ আগত দেখাই দিলো এক্সাম্পল লৈ এটা এতিয়া লিখিবা বৃত্তাংশৰ কালি মানে এই যে অংশবিলাক আছে এই বৃত্তৰ এইবিলাক যে অংশ আছে বাদ বাকি 60 ডিগ্ৰী বাদ দি যিমান অংশ আছে ইহঁতৰ কালি ওলাব লাগে এটোৱে মই লিখিলো বৃত্তাংশৰ কালিটো হল থিটা এটোৱে ফৰ্মুলা থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ থিটাৰ ভ্যালু কিমান দি আছে 60 দি দিলো বাই এতিয়া 360 ইয়াতে 360 দি দিলো 360 ইনটু পাই মই জানো পাইৰ ভ্যালুটো কিমান 22/7 r ৰ ভ্যালুটো কিমান আছে ওপৰৰ সাইডত r হল 6 cm কিন্তু 6 cm ইয়াত দুবাৰ দিব লাগিব কাৰণ যেহেতু ইয়াত স্কয়াৰ মানে দুবাৰ লিখিব লাগে r কিমান আছে 6 ইনটু 6 হৈ যাব দুবাৰ লিখিব লাগিব এতিয়া এই 0 দি 0 গল 6 দি 6 টাইম এই এটা 6 দি এটা 6 ক্যান্সেল হৈ গল এতিয়া কি ৰৈ গল 22 ওপৰত 22 ইনটু আৰু এটা 6 ডিভাইড বাই 7 এতিয়া মই যেতিয়া পূৰণ কৰো 6 to the 12 2 6 to the 12 আৰু 1 হাতত ৰৈ গল এটো যোগ কৰিলো 13 হৈ গল আৰু তলত হৈ গল 7 সেন্টিমিটাৰ স্কয়াৰ কাৰণ কালি বিলাক সেন্টিমিটাৰ স্কয়াৰ হ'ব এটো হৈ গল কালিটো ইয়াত চাইলো 12.2 এনসাৰটো কিমান ওলাল 1 নম্বৰ বুকত মই দেখাই দি আছো এই এনসাৰটো কিমান আছে 132/7 সেন্টিমিটাৰ স্কয়াৰ ঠিক তেনেকা ওলাল কিমান ওলাল মই যেতিয়া বনালো মোৰো ওলাল এনেকাই ঠিক 132/7 সেন্টিমিটাৰ স্কয়াৰ লাষ্টত এটা স্টেটমেন্ট লিখি দিবা আপোনালোকে বৃত্তাংশৰ কালি 132/7 সেন্টিমিটাৰ স্কয়াৰ হ'ব সেন্টিমিটাৰ স্কয়াৰটো লিখিব লাগে এতিয়া 2 নম্বৰ কোৱেশ্চনটো হ'ল ছাত্ৰসকলে 2 নম্বৰ কোৱেশ্চনটো চাক কি দি আছে কি কৈ আছে এটো কোৱেশ্চনটো ধুনিয়াকে পঢ়িব লাগে বাৰ কৈ আছো ভিডিওটো ভালকে দেখিবা ইয়াত মন দিবা মই কি কৈ আছো 22 সেন্টিমিটাৰ পৰিধিযুক্ত ইয়াত পৰিধি দি আছে কিন্তু এটো চাব 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চোকৰ কালি নিৰ্ণয় কৰা এটা চোকৰ কালি এটো এটা বুজিব লাগে চোকৰ কালি মানে কি কৈছে কি ইয়াত বুজাবলৈ চেষ্টা কৰিছে তাৰ পিছত এটা পৰিধিযুক্ত পৰিধি মানে বুজিব লাগে পৰিধি কাক বুলি কব পাৰো মই শিকাই দি আছো ধৰি লোৱা এটো এটা বৃত্ত ধৰি লোৱা মানে এটো বৃত্ত এটো এটা বৃত্ত এটো কেন্দ্ৰ পৰিধি মানে হল পৰিধিটো এতিয়া যেতিয়া মই সম্পূৰ্ণটো যোগ কৰিম সম্পূৰ্ণটো যেতিয়া মই ইয়াৰ পৰা যদি ইয়াৰ লৈকে মই যদি যাও কিমান হ'ব
এটা আৰু এক্সাম্পল দি আছোঁ আপোনালোকৰ ওচৰত এটা চাইকেল আছে হয় নে নহয় চাইকেলৰ চকাবিলাক চাইছা কেনেকা আছে বৃত্তৰ নিচিনা মই যদি তাৰ ইয়াৰ মিডলৰ পৰা মই যদি কাটি দিওঁ তেনেহ'লে চকাটো কেনে হৈ যাব এনেকা হৈ যাব হয় নে নহয় এনেকা হৈ যাব এই যে ইয়াৰ পৰা ইয়াৰলৈকে মই যদি যোগ কৰোঁ মই যদি কিমান সেন্টিমিটাৰ হয় তেতিয়া মই পাম কিমান ইয়াত কি দি আছে ইয়াত 22 দি আছে ইয়াৰ মাপটো 22 তাক যদি আকৌ এনেকা বেন্ড কৰোঁ আকৌ এনেকা বেন্ড কৰোঁ আকৌ এনেকা বেন্ড কৰোঁ হেতি এটা আকৌ চকা হৈ যাব আকৌ চকা হৈ যাব বৃত্তৰ নিচিনা হৈ যাব ঠিক ইয়াত এটোৱে বুজাইছে যে মানে পৰিধিটো হল পৰিধি মানে সম্পূৰ্ণ মাপটো হল কিমান 22 সেন্টিমিটাৰ 22 সেন্টিমিটাৰ এটোৱে দি আছে 22 সেন্টিমিটাৰ 22 সেন্টিমিটাৰ আৰু চকৰ কালি নিৰ্ণয় কৰিব লাগে চকৰ মানেটো কি চকৰ মানেটো হল হেতু এটা বৃত্তৰ কেন্দ্ৰৰ পৰা চাৰিটা ভাগ কৰিব লাগে এটো হল চকৰ চাৰিটা ভাগ কৰিব লাগে এতিয়া যিকোনো এটা চকৰ কালি নিৰ্ণয় কৰিব লাগে মই জানো এনেকা যেতিয়াই ভাগ কৰো এতিয়া কটাকাটি কৰিলে এটো 90 ডিগ্ৰী হ'ব এটা কিমান হ'ব 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এই চাৰিটা 90 ডিগ্ৰী যোগ কৰি 360 ডিগ্ৰী হয় হয়নে নহয় 360 হয় ঠিক তেনেকা 90 ডিগ্ৰীৰ মোক কালি এটো উলাব লাগে কেনেকা এতিয়া উলাম চাই লওক ঠিক তেনেকা লিখিবা আগৰ নিচিনা সমাধান লিখি ইয়াত কি দি আছে বৃত্তৰ পৰিধিটো দি আছে মই লিখি ললো বৃত্তৰ পৰিধি বৃত্তৰ পৰিধি কিমান দি আছে 22 সেন্টিমিটাৰ ইয়াত পৰিধি দি আছে কিন্তু মই জানো যেতিয়া মই কালি উলাও তেনেহলে মোৰ কি দৰকাৰ ৰেডিয়াছৰ দৰকাৰ হয় না নহয় ৰেডিয়াছ লাগে ৰেডিয়াছ মানে ব্যাসাৰ্ধযুক্ত ব্যাসাৰ্ধটো কেনেকা উলাম এই যে পৰিধিটো দি আছে পৰিধিক মই যদি ফৰ্মুলাটো ইয়াত বহাই দিওঁ তেনেহলে মোৰ ব্যাসাৰ্ধটো উলাই যাব মই জানো বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো হল 2 পাই r হয় না নহয় 2 পাই r ৰ এই বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো হল 2 পাই r ইয়াত কিমান দি আছে 22 সেন্টিমিটাৰ দি আছে 22 সেন্টিমিটাৰ এতিয়া মোৰ r হে ভ্যালু মোক লাগে হয় না নহয় r ভ্যালু লাগিব কালি উলাবৰ গলে মোক r লাগিব r ৰ ভ্যালুটো লাগিব r ইয়াত মই ঠিক তেনেকা লিখি দিলো 22 লিখি দিলো মই জানো ইয়াত পূৰণ মানে ইনটু যেতিয়া সমান ইয়াত আছে ইনটু যেতিয়া হেইফালে যাবে হেইফালে গলে এটো ইনটু ডিভাইড হৈ যাব কি হ'ব ডিভাইড হৈ যাব ডিভাইড হৈ গল 2 টু ইয়াত আই ডিভাইড হৈ গল এতিয়া পাইটোও ইয়াত লৈ আহিলো মই পাইটোও ইয়াত আহিব লৈ আহিলো কাৰণ মই ইয়াত কেৱল r হে লাগে r হে ভ্যালু মোক লাগে কালিটো যেতিয়া উলাম তেতিয়া মোক r ভ্যালুটো খুবই দৰকাৰ এই কাৰণে r ভ্যালুটো কেনেকা উলাব ইয়াত 2 পাইটো হেইফালে গল এতিয়া ডিভাইড হৈ গল r2 ঠিক তেনেকা লিখিলো এতিয়া 2 দি কটাকাটি কৰিলো 11 বাই পাই আকৌ পাইৰ ভ্যালুটো বহাই দিলো মই জানো পাইৰ ভ্যালু কিমান পাই ভ্যালুটো হল 22/7 এতিয়া কি হ'ব এটো অলপ ডাঙৰ হৈ গল একো নহয় 11 দি দিলো এই যে 22/7 এই 7 টো ওপৰত যাব আৰু 22 টো তলত ৰৈ গল এতিয়া 11 দি 22 কিমান টাইম 2 টাইমত গল ৰৈ গল কিমান আৰৰ ভ্যালুটো 7/2 সেন্টিমিটাৰ এতিয়া মোৰ ব্যাসাৰ্ধ কিমান উলাল 7/2 সেন্টিমিটাৰ এতিয়া এটা স্টেটমেন্ট লিখিব লাগে বৃত্তৰ 1/4 কালি এটো লিখিব লাগিব মই লিখি ললো বৃত্তৰ 1/4 কালি কাৰণ চাৰিটা হল না মই দেখাই দিলো কিমান হ'ব চাৰিটাৰ পৰা এটাহে লাগে ইয়াত মেনশন কৰি দিলো 1/4 পৰা এটাহে ললো 1/4 কালি কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী ফৰ্মুলাটো বহাই দিম মই জানো ফৰ্মুলাটো আগৰ নিচিনা θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ হয়নে নহয় থিটা কিমান 90 ডিগ্ৰী হ'ব মই জানো কিমান ডিগ্ৰী হ'ব 90 360 ইয়াত বহাই দিলো পাই ভ্যালুটো মই জানো 22/7 r2 কিমান উলাল 7/2 দুবাৰ লিখিম আগতে শিকাই দিছো দুবাৰ কিয় লিখিব লাগে
এইটো 0 দি 0 গ'ল 9 4 যা এইটো 2 দি গ'ল 11 টাইম 7 to 7 কটাকটি হ'ল এতিয়া ৰৈ গ'ল এই 4 ৰৈ গ'ল তলত এই 2 ৰৈ গ'ল 4 2 যা 8 আৰু 7 আৰু 11 7 11 যা 77 সেন্টিমিটার স্কয়ার কালি যেতিয়াই উলাও মই জানো সেন্টিমিটার স্কয়ার হয় হয় না নহয় সেন্টিমিটার স্কয়ার এটো চাইলো 12.2 এটো মই এনসার টু লৈ আইছো বুকৰ এনসার টু 77/8 সেন্টিমিটার স্কয়ার ঠিক তেনেকা মৰো উলাল কিমান উলাল 77/8 সেন্টিমিটার স্কয়ার এটা লাস্টৰ স্টেটমেন্ট লিখিব লাগে যে এনেকা লিখিবা বৃত্তৰ এক চতুৰ্থাংশ কালি হ'ব এনেকাই লিখিবা ঠিক বৃত্তৰ এক চতুৰ্থাংশৰ কালি হ'ব কিমান হ'ব 77/8 সেন্টিমিটার স্কয়ার হ'ব এটো হৈ গল এক নম্বৰ দুই নম্বৰ মই কৰি ললো এই নাম্বাৰ 2 টু মোস্টলি ইম্পৰ্টেন্ট কাৰণ 2018 ফাইনেল এক্সামত আহিছে এটো চাইলক মই লিখি দিছো ইয়াত 2018 ৰ ফাইনেল এক্সামত আহিছে এটো নাম্বাৰ 4 টু 2015 ত আহিছে আকৌ এটো সাক এটো 2017 ত আহিছে মই ইয়াত মেনশন কৰিছো কোনটো ইম্পৰ্টেন্ট হয় কোনটো নহয় কোন কোশ্চেন বিলাক বেসিকে অলপ মানে এটো প্র্যাকটিস কৰিব লাগে যিবিলাক লাস্ট ইয়াৰৰ লাস্ট 5 ইয়াৰৰ আহি গৈছে এটো বহুত ইম্পৰ্টেন্ট তাক বহুত প্র্যাকটিস কৰিব লাগে মানে ডাইরেক্ট এক্সামত গৈখিনি যদি আহে কোশ্চেনটো হনকালে এটো বনাব চেষ্টা কৰিব লাগে কাৰণ টাইম টু ম্যাথছ এনেকা সাবজেক্ট এটা টাইম টু বেছি লৈ লয় আৰু টাইম টু বেছি লবৰ কাৰণে মই টাইম নাপাও আৰু সেই কাৰণে বহুতে কোশ্চেন এনেকা মই এৰি দিও এক্সামত কাৰণ টাইম না থকাৰ কাৰণে টাইম নে থকাৰ কাৰণে মই এনে আৰু ঘৰত আহি কি কো মাক দেউতা মই জানো কোশ্চেন বিলাক মই শিকিছিলো মই জানো কিন্তু লিখিব নোৱাৰিলো কাৰণ টাইম টু প্ৰবলেম হৈ গ'ল টাইম ম্যানেজমেন্টটো হোৱা নাই এই টাইম ম্যানেজমেন্টৰ কাৰণে হেতু প্র্যাকটিস কৰিব লাগে বহুতে দৰকাৰ বাই দ্য ৱে এতিয়া 3 নম্বৰ কোশ্চেনটো বনাম কিন্তু 3 নম্বৰ কোশ্চেনটো বনোৱাৰ আগতে এই ভিডিওটো বহুতে লেন্থি হৈ গ'ল তেনেহলে মই নেক্সট ভিডিওতে এটো বনাই দি আছো কিবা অসুবিধা হলে মোক কমেন্ট কৰিবা বুজিব যদি পোৱা নাই তেনেহলে আকৌ বুজাই দিম মই ইমান ধুনিয়াকৈ অসমীয়া নাজানো তথাপি মই আপোনালোকৰ হেল্পৰ কাৰণে মই বনাই আছো আৰু কোনোবা ষ্টুডেন্ট নতুন যদি ভিজিট কৰিছে তাক মই এটাই ৰিকুৱেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিও মই যিমান ভিডিও বনাও হেতু মই এনালাইজ কৰিখিনি আপোনালোকক বুজাই দিও যে কোনটো ইম্পৰ্টেন্ট হয় নহয় বহুত গ্ৰামাৰ বহুত ইংলিশৰ গ্ৰামাৰ অসমীয়া গ্ৰামাৰ হিন্দী হিন্দী ব্যাকৰণ অলৰেডি মই দি দিছো সোশ্যাল সায়েন্সৰ ইম্পৰ্টেন্ট বিলাক হেবিলাক যদি আপোনালোকে বিচাৰে যে এটো দেখিবৰ কাৰণে প্লেলিষ্টটো চাই লওক আৰু মই ডেসক্ৰিপচনৰ লিংক বিলাক দি দিম তাতে চাই লওক সো বাই টেক কেয়াৰ হেতু নেক্সট ভিডিওত পাই যাব এটো লিংকটো মই ডেসক্ৰিপচনত দি দিম অলৰেডি আৰু তাৰ আগত যে বিলাক বনাইছো 12.1 এটো ডেসক্ৰিপচনত দি দিম লিংকটো বাই টেক কেয়াৰ